মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিহুৰ বিৰতিৰ পিছত আজি পুনৰবাৰ তোমালোকৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে তৃতীয় শ্ৰেণীৰ হিন্দীৰ পাঠ্যক্ৰম শেষ হৈছে। তথাপিতো আমি এতিয়া পৰীক্ষা যিহেতু সমাগত, আমি কিছু পুনৰালোচনা কৰাটো দৰকাৰ। পুনৰালোচনা মানে বুজি পাইছা নহয়? পাঠবোৰ আকৌ এবাৰ ৰিভিজন কৰা, আকৌ এবাৰ চোৱা। এতিয়া প্ৰথমতে আমি এক ই মাত্ৰাৰ ওপৰত আমি যিটো পাঠ আছে সেই পাঠটোৰ পুনৰাবৃত্তি কৰিবলৈ গৈছোঁ। एक ही मात्रा से 10 शब्द लिखो। प्रथमते आमी কৈছো एक ही मात्रा से 10 शब्द लिखो। এই মাত্ৰাত 10টা শব্দ লিখিব লাগে। প্ৰথম শব্দটো আমি লিখিলো বেল, ठेला, पेड़, शेर, जैसा, वैसा, भैया, नैया, पेशा, मेदा। আকৌ কৈছো মই बेल, ठेला, पेड़, शेर, जैसा, वैसा, भैया, नैया, पेशा, मेदा। এইকেইটা হ'ল 10টা একই মাত্ৰাৰ শব্দ। তোমালোকে শিকি থবা। পৰীক্ষাত 10টা নাই 5টা আহিলেও তোমালোকে সহজ সহজ দিছোঁ, তাৰে 5টা তোমালোকে লিখিব পাৰিবা। বানানবোৰ খালি শুদ্ধ কৰিবা। দ্বিতীয়টো চোৱা, নিম্নলিখিত शब्दों के अर्थ असमिया में लिखो। তোমালোকৰ পাঠ্যপুথিৰ একই মাত্ৰাত যিমান শব্দ দিয়া আছে সেই প্ৰতিটো শব্দৰ অৰ্থ মই তোমালোকক লিখি আনিছোঁ অসমীয়া অৰ্থ। তোমালোকক অসমীয়া অৰ্থ সোধে। মই আগৰ প্ৰশ্ন কাকতবিলাক চাইছোঁ, তাত মই এই প্ৰশ্ন পাইছোঁ। গতিকে তোমালোকে চোৱা, শব্দ अर्थ, এফালে আমি শব্দ লিখিছোঁ, এফালে আমি অৰ্থ লিখিছোঁ। বেট, বেট মানে বহা, বহা যে সিট ডাউন আমি কওঁ বেট। তেৰ, তেৰ মানে সাঁতোৰা, ওহ তেৰ ৰহে হে, সি সাঁতুৰি আছে। শ্বেৰ, শ্বেৰ মানে ভ্ৰমণ কৰা, এটাৰ পৰা ইঠাইলৈ যোৱা। নেন, নেন মানে চকু। ৰেইন, ৰেইন মানে বৰষুণ, ৰেইন। তাৰপিছত আহিলে ৰেইন মানে আৰু এটা অৰ্থ আছে। ৰেইন শব্দটোৰ অৰ্থ মই ডিক্সনাৰীত পাইছোঁ। এইটো হৈছে ৰেইন মানে প্ৰতিৰোধ কৰি ৰখা। অৰ্থাৎ ৰেইন শব্দটোৰ অৰ্থ মই পাইছোঁ কিবা এটা বস্তু কণ্ট্ৰলত ৰখা বা চম্ভালি ৰখা, সেইটোকে ৰেইন বুলি কয়। গতিকে আমি এই শব্দটো আমি লিখিলোঁ। তাৰপিছত শব্দ চোৱা আহিলে জেচা, জেচা মানে যেনেকুৱা, যেনেকুৱা কাম তেনেকুৱা ফল। আমি কওঁ নহয় জেচা কাম ৱেচা পৰিণাম, ফলটো পৰিণাম বুলি কয়। ৱেচা, ৱেচা মানে তেনেকুৱা। আমি যিটো ক'লোঁ যেনেকুৱা কাম তেনেকুৱা ফল, তেনেকুৱা পৰিণাম। জেচা কাম ৱেচা ফল। কেঁচা, কেঁচা মানে কেনেকুৱা, ওহ কেঁচা হে, ওহ কেঁচা হে, সি কেনেকুৱা। পেচা, পেচা মানে পইচা। আমি যিটো পইচা, যিহেৰে বস্তু কিনো, আমি কি কওঁ মেৰে পাছ পেচা নেহি হে, মোৰ হাতত পইচা নাই। মেদা, মেদা মানে ময়দা, আটাৰ দৰে এবিধ গুড়ি গুড়ি পদাৰ্থ, যিটোৰ সহায়ত কেক বনোৱা হয়, লুচি বনোৱা হয়, বিস্কুট বনোৱা হয়। চাফা বগাটো এইটোৱে হ'ল ময়দা।
মৈদা তাৰপিছত ভেইয়া মানে ককাইদেউ বা দাদা আমি আজিকালি দাদা বুলি কওঁ আচল অসমীয়া শব্দটো হ'ল ককাইদেউ নেইয়া মানে নাও যে পানীত চলে নাও মেইনা মানে মইনা চৰাই এইটো মেইনা মানে মইনা চৰাই তাৰপিছতে ঠেলা মানে মোনা তাৰপিছত হেৰাণ মানে আচৰিত হোৱা उसे देखकर मैं हैरान हो गई এনেকুৱা ধৰণৰ শৈতান আমি যে কওঁ শৈতান দুষ্ট প্ৰকৃতিৰ লোক শৈতান ই বৰ শৈতান দেই বিৰাট এনেকৈ যে কয় মানুহে তেতিয়া দুষ্ট প্ৰকৃতিৰ লোক মেদান মানে পথাৰ মুকলি জেগা সৈনিক মানে আমাৰ সৈনিক ফেশ্বনটো জানাই তোমালোকে ফেশ্বন আজিকালি ফেশ্বন শ্ব' পাতিয়ে থাকে নাজানো তাৰপিছত পেডেল খোজকঢ়া पैदल चलना अच्छा है তাৰমানে খোজ কঢ়াটো ভাল কথা এতিয়া এইখিনিলৈকে কৰাৰ পিছত ইয়াত আৰু কেইটামান শব্দ আছে দৈনিক মানে সদায় প্ৰতিদিনে मैं दैनिक स्कूल जाता हूँ মই দৈনিক বা সদায় স্কুললৈ যাওঁ নৈনিতাল এখন ঠাইৰ নাম স্বাস্থ্যকৰ ঠাই পাহাৰীয়া ঠাই নৈনিতাল বুলি কওঁ আমি অসমীয়াত নৈনিতাল বুলি কওঁ আৰু হিন্দীত কয় নৈনিতাল বেলগাড়ী মানে গৰু গাড়ী তোমালোকে দেখিছা চাগে বহুতে হয়তো নেদেখিবও পাৰা গাঁওবিলাকতহে গৰু গাড়ী আগতে হেৰি কৰিছে আজিকালি গৰু গাড়ীৰ প্ৰচলন প্ৰায় বন্ধ হৈ গ'ল কিয়নো আজিকালি গৰু মানুহে ইমান শক্তিশালী গৰু নাৰাখে যি গাড়ী টানিব পাৰে খুব কম এখন দুখন আজিকালিতো গাঁওবিলাকত আগতে গাঁৱত গৰু গাড়ীয়েই মুখ্য বাহন আছিল মানুহে বয় বস্তু আনিবলৈ হ'লেও বজাৰলৈ গৰু গাড়ী লৈ যায় তাতে বস্তুবোৰ লাদি লৈ আনে কিন্তু বা ধান চান ইঠাইৰ পৰা সিঠাইলৈ নিবলৈও গৰু গাড়ী ব্যৱহাৰ কৰিছিল বেলগাড়ী আজিকালি মানুহৰ ঘৰত গৰু তেনেকৈ নাৰাখে কাৰণ ট্ৰেক্টৰেদি হাল বায় গতিকে সেইকাৰণে বেলগাড়ী আজিকালি দেখিবলৈ পোৱা নাযায় প্ৰশ্নোত্তৰ ইয়াৰ পিছত পাঠটোৰ লগত যিখিনি প্ৰশ্নোত্তৰ আছে ठेला भरकर क्या लाया ठेला भरकर मैदा लाया থৈলাত বা মোনাত ভৰাই কি আনিলে মোনা ভৰাই ময়দা আনিলে ঠেলা কেঁচা থা মোনাটো কেনেকুৱা আছিল উত্তৰ হ'ব ঠেলা মেলা থা মেলা মানে লেতেৰা গন্দা ঠেলা মেলা থা তাৰমানে মোনাটো লেতেৰা আছিল नैया कहाँ चल रही है नाव ক'ত চলি আছে चल रही है চলি আছে नैया नदी में चल रही है নাওখন নদীত চলি আছে এতিয়া চোৱা ইয়াতে এই পেৰ শব্দটো পেৰ মানে ভৰি এইটো কথা মই বোধ কৰোঁ লিখিছোঁ নাই জানো পেৰ মানে ভৰি তাৰপিছত এতিয়া ইয়াত আৰু অতিৰিক্ত প্ৰশ্ন হ'ব পাৰে তোমালোকক সুধিব পাৰে যে কোন আয়া তেতিয়া তোমালোকে ক'ব লাগিব ভैया आया ঠেলা কোন লায়া ভैया ঠেলা লায়া এই দুটা প্ৰশ্ন অতিৰিক্ত প্ৰশ্ন সুধিব পাৰে কিন্তু আশা কম সেইকাৰণে মই লিখোৱা নাই তোমালোকে এটা কাম কৰিবা এই একেই মাত্ৰাৰ শব্দখিনি আৰু তাৰ অৰ্থ কাৰণ আমিতো ক'ব নোৱাৰোঁ কোনটো শব্দ সুধি দিয়ে সেইকাৰণে আটাইখিনি জনাটো দৰকাৰ আৰু এই গেছ শব্দটো গেছ মানে জানাই নহয় চিলিণ্ডাৰটো আমাৰ যে গেছৰ চিলিণ্ডাৰ পেৰ মানে এয়া ভৰি দেখুৱাই দিছে ইয়াত ছবিত গতিকে ইমানখিনিয়ে এইটো পাঠৰ আছিলে এইখিনি আমি পুনৰাবৃত্তি কৰিলোঁ
মই আশা কৰোঁ চবেই কৰিবলৈ সক্ষম হ'বা, ভালকৈ পাৰিবা চবেই কৰিব। ঠিক আছে, আজিলৈ ৰাখিছোঁ দিয়া, ভালদৰে পঢ়িবা দেই, পৰীক্ষা আগত আছে।